ভাৰতবৰ্ষৰ ৰাজনীতি জগতত আন এটা নতুন নাম 10 নং লোকসভা সমষ্টিৰ কোন এইজন প্ৰাৰ্থী নিবনুৱাৰ বাবে কি চিন্তা কৰিব অসম জনমৰ্চাৰ এই ৰাজনৈতিক দলটোৱে অসম জনমৰ্চা নামৰ এই ৰাজনৈতিক দলটোৰ মুৰব্বী সাইফুল ইছলাম চৌধুৰীয়ে দিলে বহু প্ৰতিশ্ৰুতি আমাৰ এই দলটো একচুৱেলি আৰম্ভ হৈছিল 9/11/2016 চনতে কিন্তু আমি দিল্লী নিৰ্বাচনী আয়োগৰ পৰা আমি পঞ্জীয়ন পাইছিলোঁ 28/5/2018 কিন্তু আমি পঞ্জীয়ন পোৱাৰ আগৰ পৰা আমি প্ৰচাৰ মাধ্যম আৰম্ভ কৰিছিলোঁ আৰু আমি সদৌ অসমত সৰ্ব অসমতে আমি ইয়াৰ যোগানি তুলিছিলোঁ যে অসম জনমৰ্চা আঞ্চলিক ৰাজনৈতিক দল আমি দলটো অসমৰ থলুৱা খিলঞ্জী লোকৰ স্বাৰ্থৰ খাতিৰত পঞ্জীয়ন কৰিছোঁ আৰু আমি আগন্তুক দিনতো আমি এই অসমীয়া থলুৱা খিলঞ্জী লোকৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰি যাম আৰু আমি অসম জনমৰ্চা দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমাৰ পঞ্জীয়ন হোৱাৰ পিছৰ পৰা আমি বিৰোধিতা কৰি আহিছোঁ আৰু আমি বিৰোধিতা কৰিয়ে যাম তাৰ কাৰণো আছে যে 1971 চনৰ 24 মাৰ্চৰ পাছত যিসকল লোক অসমলৈ আহিছে তেওঁলোকক বিতাড়িত কৰিব লাগে তেওঁলোকে হিন্দুৱে হওক বা মুছলমানে হওক যি জাতিৰ নহওক কিয় তেওঁলোকে অসমৰ পৰা বিতাড়িত কৰিব লাগে তাৰ এটা মুখ্য কাৰণ মই দাঙি ধৰিব বিচাৰিছোঁ যে আমাৰ অসমৰ মাটিৰ কালি হৈছে ৭৮,438 বৰ্গ কিলোমিটাৰ আমাৰ এই মাটিখিনি আজি বাংলাদেশে কাঢ়ি লৈ গ'ল মিজোৰামে লৈ গ'ল নাগালেণ্ডে লৈ গ'ল গতিকে লৈ যোৱাৰ পিছত আমাৰ মাটিৰ কালিটো আৰু কমি আহিছে আৰু আমাৰ অসমত জলাশয় বহুত খাল বিল বহুত গতিকে আমাৰ ভূমি খুব কম গতিকে আমাৰ ভূমি তেনেই নগণ্য হোৱাৰ পাছতো আমি যদি অসমৰ বাহিৰৰ মানুহক আনি পেলাই অসমত ৰাখিব লগা হয় আমি ক'ত ঠাই দিম গতিকে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ আৰু বিৰোধিতা আমি কৰি যাম বৰ্তমান যিখন চৰকাৰ আছে কংগ্ৰেছ চৰকাৰ হওক বা বিজেপি চৰকাৰ যিকেইটা দল আছে এই দলকেইটাক আপুনি কি হিচাপে আপুনি ইছ্যু লৈ পিনে তেওঁলোকক হৰুৱাবলৈ চেষ্টা কৰিব মই চেষ্টা কৰিম মই প্ৰথমে ক'ব বিচাৰোঁ যে মই 10 নম্বৰ নগাঁও লোকসভাৰ মোৰ অসম জনমৰ্চা আঞ্চলিক ৰাজনৈতিক দলৰ মই প্ৰাৰ্থী হওঁ মই ভাবোঁ আগন্তুক দিনত 10 নম্বৰ নগাঁও লোকসভাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক মোক সমৰ্থন কৰিছে তেওঁলোকে মোক আদৰি লৈছে আৰু আগন্তুক দিনত মোক বিজয়ী কৰাব বুলি মোৰ আশা আছে কাৰণ 10 নম্বৰ লোকসভাত তথা সৰ্ব অসমত আৰ জি চৰকাৰে কিমান উন্নয়ন কৰিছে জল জল পট তাৰ বহুত প্ৰমাণ আছে বহুত উদাহৰণ ৰাইজে দেখিবলৈ পাইছে আৰু আপোনালোকৰ মিডিয়াৰ মাজেদি ৰাইজে গম পাইছে বাতৰি কাকতৰ মাজেদি গম পাইছে যে বিজেপি চৰকাৰে কেন্দ্ৰতে হওক চাই অসমতে হওক তেওঁলোকে কিমান উন্নয়ন কৰিছে অকল ৰাস্তা ঘাট 4 লাইনটো বনাই থ'লে অসমৰ ৰাইজৰ উন্নতি নহয় অসমৰ উন্নতি কৰিবলৈ হ'লে অসমৰ যিবোৰ নিবনুৱা যুৱক আছে তেওঁলোকক কৰ্মসংস্থাপন দিবৰ ব্যৱস্থা কৰিব লাগিব অসমৰ যিবোৰ উদ্যোগ আজি মৰি গৈছে সেই উদ্যোগবোৰক জীয়াই তুলিব লাগিব যিসকল কৃষক আছে কৃষকৰ উন্নয়নৰ চিন্তা কৰিব লাগিব কৃষকৰ উন্নয়নৰ পৰা কেনে চিন্তা কৰিব যিসকল কৃষকৰ ভূমি আজি গৰাখহনীয়াত পৰি গৈছে বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে সেইসকলে যিবোৰ খেতি কৰিছিলে সেই খেতিৰ বিনিময়ত আজি মানুহৰ পৰা কিমান টকা ধাৰ ধুৰ কৰি পেলাই তেওঁলোকে খেতি বাতি কৰিছিলে কিন্তু ব্ৰহ্মপুত্ৰ পানীত বা গৰাখহনীয়াত হওক বা খৰাং বতৰত হওক যিবোৰ নষ্ট হৈ গৈছে তাৰ বাবে তেওঁলোকে ক্ষতিপূৰণ দিব নোৱাৰি আজি অসমৰ মানুহে ছুইচাইড কৰিব বাধ্য হৈছে বা বাধ্য হ'ব বা তাৰ বিনিময়ত আৰু মাটি বিক্ৰী কৰি তেওঁ এই মাটিৰ ঋণ পৰিশোধ কৰিব লাগিব গতিকে আমি অসম জনমৰ্চাই এটা কথা বিচাৰোঁ যে যদিহে আমি আমাৰ গাড়ী ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ আমাৰ বডি ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ বা মানুহৰ ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ গৰু ছাগলী ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমৰ ভূমিৰ যিসকল খেতিয়ক আছে তেওঁলোকৰ যিবোৰ মাটি আছে যিবোৰ গৰাখহনীয়াত নষ্ট হৈ যায় সেই মাটিবোৰ আমি কিয় ইঞ্চুৰেঞ্চ কৰিব নোৱাৰোঁ গতিকে সেইবোৰ ইঞ্চুৰেঞ্চ কৰা যদি যায় তেতিয়াহ'লে এই ইঞ্চুৰেঞ্চ কোম্পানী যদি আমাৰ খেতিয়কৰ পইচাবোৰ পূৰণ কৰিব যিবোৰ ক্ষতিপূৰণ দিব মই ভাবোঁ তাৰ বাবে খেতিয়কৰ বহুত উন্নয়ন হ'ব আৰু আমি বিচাৰিম যে এই ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ খেতিয়কসকল আছে তেওঁলোকক কম পৰিশ্ৰমত কম খৰচেৰে অধিক উৎপাদন কেনে কৰিব পাৰিব তাৰ বাবে আমি চিন্তা ৰাখিম আৰু তেতিয়াই আমি জানিম যে অসমৰ উন্নয়ন কৰিব পৰা গৈছে বৰ্তমান সময়ত দেখা গৈছে নিবনুৱা সমস্যাৰ ওপৰতো কেইবাখন আঁচনি লোৱা যায় চৰকাৰে আঁচনি লয় দল সংগঠনে আঁচনি লয় দল সংগঠনে কেইবাবাৰ মানে আন্দোলন কৰি থকা দেখা যায় নিবনুৱা সমস্যাৰ ওপৰত এই বস্তুটোৱে আচলতে আজিৰ প্ৰতি বছৰে এতিয়া বৰ্তমানলৈকে ২৬ লাখ নিবনুৱা বৰ্তমান আছে প্ৰতি বছৰে 1 লাখকৈ জন্ম হয় এইখিনি চাকৰিৰ বিনিময়ত নিবনুৱা সমস্যাটো দূৰ কৰাৰ বাবে আপুনি কি চিন্তা কৰিব যদি আপোনাৰ চৰকাৰ আহে বা আপুনি বিজয়ী হয় চাওক ভাৰত চৰকাৰেতো মিছা প্ৰতিশ্ৰুতি দিছে এইটো সকলো ৰাইজে গম পাইছে আৰু মিছা প্ৰতিশ্ৰুতি দি এতিয়া 60 মাহ উকলি যাব লগা হৈছে তথাপিও তেওঁলোকে যিবোৰ কৈছিলে যে অসমৰ নিবনুৱা ভাৰতৰ নিবনুৱা তেখেতসকলক বছৰি 2 কোটি ল'ৰাক তেওঁলোকে কৰ্মসংস্থাপন দিব পৰা নাই অসমৰ যুৱকসকলক কৰ্মসংস্থাপন দিব পৰা নাই কিন্তু আমি অসম জনমৰ্চাই ভাবিছোঁ যে যদিহে 2021ত যদি আমি সংখ্যাগৰিষ্ঠতা লাভ কৰোঁ
তেতিয়াহ'লে আমি অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি কাম কৰিম বুলি প্ৰথমে প্ৰতিশ্ৰুতি দিলোঁ আৰু সেই যুৱকসকল যিসকল নিবনুৱা হৈ আছে তেওঁলোকক কৰ্মসংস্থাপন দিবৰ বাবে আমি অসমৰ যিহেতু অসমত মই কৈছোঁ যে বিভিন্ন ঠাইত খালী মাটি পৰি আছে সেই মাটিবোৰত আমি যাতে ডাঙৰ ইণ্ডাষ্ট্ৰী পাতি আৰু যিবোৰ ইণ্ডাষ্ট্ৰী আজি মানে মৃত অৱস্থাত আছে সেই ইণ্ডাষ্ট্ৰীবোৰ সেই কল কাৰখানাবোৰ যাতে আমি পুনৰুজ্জীৱিত কৰি আৰু সেই মানুহসকলক মকৰল কৰি যাতে আমি তেওঁলোকক কৰ্মসংস্থাপন দিব পাৰোঁ তাৰ বাবে আমি এটা উদ্যোগ হাতত ল'ম খিলঞ্জীয়াৰ হকে কাম কৰাৰ আশ্বাস আৰু বিশ্বাস ৰাখি আৰম্ভ কৰিলে তেওঁৰ এই ৰাজনৈতিক যাত্ৰা জাতি মাটিৰ স্বাৰ্থত কাম কৰা অন্য ৰাজনৈতিক দলৰ মাজত অসম জনমৰ্চাই কিদৰে আগুৱাই যাব সেয়া ৰাইজৰ হাতত মৰিগাঁৱৰ পৰা পুলকনাথৰ ৰিপৰ্ট টাইমছ গুৱাহাটী